গতিকে যোনে যেনেকে পাৰে মিয়া কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দি দিব। কষ্ট খালেহে অসমৰ পৰা যাব। ৰাতিটো 9টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে। এইবিলাক কোনো ইছ্যু টিছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে। আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব? আমিতো কৈয়ে আছোঁ, আমিতো লুকোৱা নাই, লুকাইছোঁ নেকি? আগতে এইবিলাক মানে ভয় কৰিছিলে, অমুক এটা নটিচ গৈ গ'ল, অমুক হৈ গ'ল। এতিয়া ময়ে চবকে এনকাৰেজ কৰোঁ যে কষ্ট দি থাকক। কষ্ট নিদিলে, যোৱাকালি মই চাই আহিছোঁ দুলীয়াজানো গৈ পালেগৈ। কালি মই চাই আহিছোঁ দুলীয়াজানতো গৈ বহিলেগৈ, হয় নে বিমল? কালি কৈ আছিলে। গতিকে আপোনালোকেও কষ্ট দিয়ক আৰু তেওঁলোকৰ চিম্পেথাইজ নিউজ কৰি নাথাকিব। আপোনালোকৰ ঘৰতে লাভ জেহাদ হৈ যাব। কে ভয় খুৱাব কৈছে, ৰাতি 12টাত গৈছে অফিচত। মইতো কৈছোঁ 2টাতো যাব লাগে। আৰু অফিচাৰবিলাকে ৰাতি 2টা-3টালৈকে কাম কৰিব লাগে মিয়াৰ নাম কাটিবৰ কাৰণে, যদি পাৰে। গতিকে ইয়াত লাজ কৰিবলগীয়া কি কথা আছে? আমাৰ দৰে যদি যুঁজিলেহেঁতেন মিয়াৰ লগত, অসমখনৰ পৰিৱেশ এনেকুৱা নহ'লেহেঁতেন। আগতে যদি যুঁজিলেহেঁতেন, কংগ্ৰেছে নুযুঁজিলে বুলিহে এনেকুৱা হ'ল। আৰে মোক মিয়াই ভাল পায়, দুখীয়া মিয়াই মোক ভাল পায়। আৰু ছোৱালীবিলাকেতো মোক চব মিয়াৰ ছোৱালীয়ে ভাল পায়। আৰু মোৰ লগত কথা পাতি বহুত মিয়াই কৈ আছে, মিয়াৰ ছোৱালীয়ে কৈ আছে যে 2টাতকৈ মামা বেছি জন্ম নিদিওঁ। মোৰ লগত কেতিয়াবা ধিং ৰূপহীত যাব, কলেজত মোৰ সমান কোনো পপুলাৰ নাই। মোক ভালো পায়, সেইকাৰণে অৰুণোদয় দিওঁ। সেইকাৰণে আমি দুখীয়া মানুহকতো দিগদাৰ নকৰোঁ, দালাল কেইটাকহে দিগদাৰী কৰোঁ। দুখীয়া মানুহৰ লগততো কি আছে? মই য'তে যাওঁ তাতে মোৰ লগতে থাকে। মই ভোট খুজিলে ভোটো দিব। Some is a polarized society. Next 30 years we have to practice politics of polarization if you want to live. If you want to surrender, then surrender. But as a Assamese, I don't want to surrender. So I will fight, I will polarize. But polarization is not between Hindu and Muslim. Polarization between Assamese and Bangladeshi. That is the difference. So we don't fight with Assamese Muslim. We only fight with Bangladeshi Muslim. What is the problem on that? Supreme Court of India has said that there is an invasion. And if there is an invasion recognized by Supreme Court, then you have to protect your land. That is why I have taken oath as a CM. So I am legally भी correct है, ethically भी correct है, I am politically भी correct है. और मेरा जैसा CM आगे होता था तो असम का इतना परिवेश ही नहीं होते थे, मैं बहुत लोगों को टाइट कर देते थे। ठीक है, যোনে যেনেকে পাৰে মিয়া কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দি দিব। কষ্ট খালেহে অসমৰ পৰা যাব। ৰাতিটো 9টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে। এইবিলাক কোনো ইছ্যু টিছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে। আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব? আমিতো কৈয়ে আছোঁ, আমিতো লুকোৱা নাই, লুকাইছোঁ নেকি? আগতে এইবিলাক মানে ভয় কৰিছিলে, অমুক এটা নটিচ গৈ গ'ল, অমুক হৈ গ'ল। এতিয়া ময়ে চবকে এনকাৰেজ কৰোঁ যে কষ্ট দি থাকক। কষ্ট নিদিলে, যোৱাকালি মই চাই আহিছোঁ দুলীয়াজানো গৈ পালেগৈ। কালি মই চাই আহিছোঁ দুলীয়াজানতো গৈ বহিলেগৈ, হয় নে বিমল? কালি কৈ আছিলে। গতিকে আপোনালোকেও কষ্ট দিয়ক আৰু তেওঁলোকৰ চিম্পেথাইজ নিউজ কৰি নাথাকিব। আপোনালোকৰ ঘৰতে লাভ জেহাদ হৈ যাব। কে ভয় খুৱাব কৈছে, ৰাতি 12টাত গৈছে অফিচত। মইতো কৈছোঁ 2টাতো যাব লাগে। আৰু অফিচাৰবিলাকে ৰাতি 2টা-3টালৈকে কাম কৰিব লাগে মিয়াৰ নাম কাটিবৰ কাৰণে, যদি পাৰে। গতিকে ইয়াত লাজ কৰিবলগীয়া কি কথা আছে? আমাৰ দৰে যদি যুঁজিলেহেঁতেন মিয়াৰ লগত, অসমখনৰ পৰিৱেশ এনেকুৱা নহ'লেহেঁতেন। আগতে যদি যুঁজিলেহেঁতেন, কংগ্ৰেছে নুযুঁজিলে বুলিহে এনেকুৱা হ'ল। আৰে মোক মিয়াই ভাল পায়, দুখীয়া মিয়াই মোক ভাল পায়। আৰু ছোৱালীবিলাকেতো মোক চব মিয়াৰ ছোৱালীয়ে ভাল পায়। আৰু মোৰ লগত কথা পাতি বহুত মিয়াই কৈ আছে, মিয়াৰ ছোৱালীয়ে কৈ আছে যে 2টাতকৈ মামা বেছি জন্ম নিদিওঁ। মোৰ লগত কেতিয়াবা ধিং ৰূপহীত যাব, কলেজত মোৰ সমান কোনো পপুলাৰ নাই। মোক ভালো পায়, সেইকাৰণে অৰুণোদয় দিওঁ। সেইকাৰণে আমি দুখীয়া মানুহকতো দিগদাৰ নকৰোঁ, দালাল কেইটাকহে দিগদাৰী কৰোঁ। দুখীয়া মানুহৰ লগততো কি আছে? মই য'তে যাওঁ তাতে মোৰ লগতে থাকে। মই ভোট খুজিলে ভোটো দিব। Some is a polarized society. Next 30 years we have to practice politics of polarization if you want to live. If you want to surrender, then surrender. But as a Assamese, I don't want to surrender. So I will fight, I will polarize.
But polarization is not between Hindu and Muslim. Polarization between Assamese and Bangladeshi. That is the difference. So we don't fight with Assamese Muslim. We only fight with Bangladeshi Muslim. What is the problem on that? Supreme Court of India has said that there is an invasion. And if there is an invasion recognized by Supreme Court, then you have to protect your land. That is why I have taken oath as a CM. So I am legally भी correct है, ethically भी correct है, I am politically भी correct है. और मेरा जैसा CM आगे होता था तो असम का इतना परिवेश ही नहीं होते थे, मैं बहुत लोगों को टाइट कर देते थे.